এইকেইদিন যে বৰষুণ আপোনালোকৰ সেইফালে পানী হৈছেনে কমেণ্ট কৰি জনাব। আমাৰ এইফালে বাৰু ইমান এটা পানী হোৱা নাই, কিন্তু পথাৰত অলপ চলপ হৈছে, দেখিবলৈ পাইছে। ইয়াৰ গোটেই পথাৰখন পানীয়ে বগা হৈ আছে। মানে এইকেইদিন নিউজবিলাকত পাই আছোঁ বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হৈ মানে বহুতৰে ঘৰ দুৱাৰ ভাঙি শেষ হৈ গৈছে, শুনি বহুতে মানে বেয়া লাগিছে। আৰু এইফালে আমাৰ আজি দুপৰীয়া আহাৰ ধুনীয়াকৈ মাছে জাতিলাও আলু ভাজি ধুনীয়াকৈ এসাঁজ খালোঁ। আৰু বৰষুণৰ বতৰ যিহেতু কিবা এটাতো খাওঁ লাগি থাকে, সেইকাৰণে বোলো ভণ্টিক ক'লোঁ ব'ল যাওঁ নিতাইলৈকে ওলাই কিবা এটা খাওঁগৈ। আৰু এয়া দুইজনে আহিলোঁ নিতাইলৈ, আৰু ভণ্টি আহিছিলে মেইনলি থ্ৰেডিং কৰিবলৈ, কিন্তু তাই পাৰ্লাৰ বন্ধ। আৰু চালোঁগৈ মোৰ ফাষ্টফুডো বন্ধ, মানে বহুত দিনৰ মূৰত খাবলৈ কিবা এটা মন গৈ আছিলে। এনেকৈ ফাষ্টফুডকেইখন বন্ধ দেখি মানে মনটো খুব বেয়া লাগি গৈছিলে। কিন্তু ফাইনেলি শেষত এখন পালোঁ। আমাৰ ইয়াত 3খনমান ফাষ্টফুড আছে, তাৰে শেষত এখন পালোঁগৈ বিচাৰি আৰু আনিলোঁ এয়া ফ্ৰাইড ৰাইচ। বহুত দিনৰ মূৰত ফ্ৰাইড ৰাইচ খাবলৈ পাইছোঁ, মানে ভাল লাগি গৈছেগৈ। আৰু মানে চকুন আৰু একদম বহুত দিনৰ মূৰত খাবলৈ পাইছোঁ। আৰু মই বেছিকেলি ফাষ্টফুডৰ বস্তু খায়ে বেছিকৈ ভাল পাওঁ, মানে ঘৰৰ বস্তু খাওঁ, কিন্তু মানে বেছিকৈ মই ফাষ্টফুডৰ